নলবাৰী চহৰত পথ নিৰ্মাণত অনিয়ম। নিৰ্মাণৰ এসপ্তাহ পিছতে খহি গৈছে ফ্লেভাৰ ব্লক পথ। নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। এয়া চহৰস্থিত গৰ্ডন স্কুলৰ পৰা কাজিপাৰালৈ যোৱা 11 নম্বৰ ৱাৰ্ডৰ অতি গুৰুত্বপূৰ্ণ পথ। কিন্তু কিছুদিন পূৰ্বে পথছোৱাত ব্লকেৰে মেৰামতি কৰা হৈছিল যদিও জহি খহি গৈছে। কেইবা লাখ টকীয়া পথছোৱা এতিয়া জহি খহি যোৱাত স্থানীয় ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। নলবাৰী গৰ্ডন স্কুলৰ পৰা কাজিপাৰালৈ যোৱা পথ নিৰ্মাণত অনিয়মৰ অভিযোগ। তো এটা এনেকুৱা পথ যিটো পথেৰে ৰাতিপুৱাৰ ভাগত স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে আৰু এই পথটো আমি দেখিবলৈ পাইছোঁ এটা বৰ্ষত দুবাৰকৈ নিৰ্মাণ কৰিলে আৰু নিৰ্মাণ কৰাৰ ফলত ৰাইজে দেখা পাইছে, আমিও দেখা পাইছোঁ যে ৰাস্তাটো কোনো ধৰণৰ সুফল পোৱা নাই। এইবাৰ আমি দেখিছোঁ এসপ্তাহমান হ'ল ৰাস্তাটো কৰিবলৈ, য'ত বিভাগীয় কৰ্তৃপক্ষ আছে লোক নিৰ্মাণ বিভাগ অকণমান 50 মিটাৰ দূৰত। তেখেতসকলৰ সন্মুখতে এই ৰাস্তাটো কেনেকৈ বনাইছে এই লোক নিৰ্মাণ বিভাগৰ বিষয়া কোনো চাবলৈ আহৰি নাই তেখেতসকলৰ। তেনেস্থলত এই যদি এনেকৈ উন্নয়নৰ নামত পইচাবিলাক আত্মসাৎ কৰে, ৰাস্তাবিলাক আপোনালোকে বেয়াকৈ বনায়, তেনেস্থলত ৰাইজে কি সুফল পাব এই চৰকাৰৰ পৰা আমি চিন্তিত। ৰাজ্য নিম্নমানৰ সামগ্ৰী আপুনি দেখিব, ছাইড বামবিলাকো কাষত মাটি দিব লাগে, ছাইড বামৰ যিবিলাক বিনবিলাক আছে সেইবিলাক সুন্দৰ কৰি বনাব লাগে, সেইবিলাক খহি গৈছে। আজি এসপ্তাহ নহওঁতে খহি গৈছে। তেনেস্থলত আমি খুব দুখ প্ৰকাশ কৰিছোঁ যাতে লোক নিৰ্মাণ বিভাগে এই ৰাস্তাটোৰ পথৰ ওপৰত দৃষ্টি ৰাখি এটা উচিত সিদ্ধান্ত দিব বুলি আমি আশা কৰিছোঁ। ভৰি দিলে ভাঙি যায়। আমি অকণমান লক্ষ্য কৰিলোঁ, এতিয়া কেইটামান ল'ৰা ছোৱালী আছিল, তেখেতসকলে লাৰি আছিল, লাৰি থাকোঁতে তাৰমানে খহি গৈছে এই বিমবিলাক। আমিতো বহুত ৰাস্তা ঘাট দেখিছোঁ উন্নয়ন কৰা, কিন্তু এনেকুৱা নিম্নমানৰ কাম আমি ক'তো দেখা নাই। এই পথটো আপোনাৰ কাজিপাৰাৰ পৰা গৰ্ডন ওলাব পাৰি, গৰ্ডনৰ যিটো পুখুৰী আছে, আৰু এই তাৰমানে এই ৰাস্তাটোলৈ গৈ ডাইৰেক্ট আপুনি খুন্দা মাৰিব পাৰিব লোক নিৰ্মাণ বিভাগ নলবাৰী জিলাত। এটা ব্যস্ত পথ, আটাইতকৈ অতি গুৰুত্বপূৰ্ণ ব্যস্ত পথ। এই স্কুল 3খন স্কুলক যায় ৰাতিপুৱাৰ ভাগত, ছাত্ৰ ছাত্ৰীবিলাক বহুতে ইয়াত উজুতি খাই পৰিছে এটা সময়ত। এতিয়া দেখিছোঁ যি বনাইছিল অতি নিম্নমানৰ কাম হৈছে। বেয়া হৈছে, কেইদিনমান হ'ল? মোটামুটি 10-15 দিনমান হ'ল। কি হৈছে? মানে অলপমান খুন্দা খালে ভাঙি যায়, সেইফালে ঘেৰঘেৰাকে ভাঙি গৈছে। ক'ৰ পৰা ক'লৈকে যায় এইটো এইখিনিৰ পৰা দিছে আৰু এইখিনি গাঁও শংকৰদেৱ গৰ্ডন কাজিপাৰা বুলি কয় এইখিনি। মোটামুটি ভাঙবা 4-5 দিন হ'ল। সেইখিনি কিমান দিন আগত বনাইছিলে? এইখিনি 15 দিনমান হ'ল, 10-15 দিনমান হ'ল, কিন্তু ভাঙবা 5 দিনমান হ'ল। কামখিনি কেনে হৈছে আপোনালোকৰ? বেয়া হৈছে আমাৰ মতে। বেয়া হৈছে। আমাৰ মতে ৰাস্তাটো দিছে অলপ ভালকৈ দিলে ভাল লাগে আৰু। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।